আমাৰ গাঁৱৰ কালি এজন মাছ মাৰিব গৈছিলে ৰাতিপুৱাই। তো গোটেই দিন মানুহজন অহা নাই ঘৰলৈ, সন্ধিয়ালৈকে অহা নাই। তাৰপিছত আপোনাৰ আমাৰ মানে গাঁৱত মানে এটা এয়া ওলাই গ'ল যে মানুহটো কি হ'ল, ক'ত গ'ল। তাৰপিছত বিচাৰিবলৈ গ'ল, ৰাতিপুৱা বিচৰা হ'ল, মানুহজনক পোৱা নাই। পিছত আপোনাৰ ৰাতিপুৱা যেতিয়া বিচাৰিব গৈছে, তেতিয়া আপোনাৰ এই চালিয়া চাপৰি যোনটো নদীখন আছে, সেই নদীখন গেৰিকি চুক বুলি সেইখনত মানুহজনৰ লগত জালটো পোৱা গৈছে। তেখেত মাছ মাৰিবলৈ গৈছিলে। নাম মোবাৰক আলী তেখেতৰ নাম, আৰু বৰডঙ্গা গাঁৱৰ। বয়স আপোনাৰ 80 মান হ'ব। আৰু বেলেগ আছিলে লগত, কেইবাজনো আছিলে। সিহঁতে কৈছিলে যে বলক আমাৰ লগত, তো সেইজনে কৈছিলে নাই মই অলপ পিছত যাম বুলি কৈছিলে। পিছত আৰু নাহিলে। উদ্ধাৰ হয় আজি ৰাতিপুৱা প্ৰায় 6টা মানত আমি খবৰ পালোঁ যে পোৱা গ'ল বুলি। ঘটনাটো মোৰ দেউতা হয়, মোৰ দেউতাৰ নাম মোবাৰক আলী। 10:30 মান বজাত দেউতা মাছ মাৰিব গিলাধাৰী নদীত গৈছিলে, আৰু ময়ো ঘৰত নাছিলোঁ, মই ডিউটিত গৈছিলোঁ জামুগুৰি ফালে। তাৰ পৰা মোৰ আহোঁতে 3:30 4টা বাজিলে ঘৰ আহি পালোঁ। ঘৰত আহি চাইছোঁ দেউতা অহাই নাই। ঘৰত সুধিছোঁ, কৈছে মাছ মাৰি এতিয়ালৈকে অহা নাই, ইমান দেৰি হৈছে, চোৱাচোন অলপ। তাৰপাছতে মই অলপ টাইম ৰখি চালোঁ, নাই। তাৰপাছতে লগৰ এটাক লৈ মই বিচাৰি গ'লোঁ। বাটে যাওঁতে গিলাধাৰী নদী গৈ পালোঁ। তাতে মানুহ এজনক সুধিলোঁ, ইয়াতে বুঢ়া মানুহ এজন আহিছিল নেকি মাছ মাৰিব? কৈ আহিছিলে। মই ক'লোঁ ক'ত আছে, কোনফালে দেখাওকচোন। আমিতো ক'ব নোৱাৰোঁ, এটা খবৰ শুনিছোঁ তাতে বোলে কোনোবা মানুহ এটা পানীত পৰিছিলে। তাত আমি বিচাৰি গ'লোঁ, নাপালোঁ। সন্ধিয়া হৈ গ'ল, নাপালোঁ। তাৰপিছত আমাৰ ফেমিলিৰ মানুহক জনালোঁ, খবৰ দিলোঁ। আমাৰ ফেমিলিৰ মানুহ গোটেই আহিলে, আহি বিচাৰিলোঁ, জাল মাৰি বিচাৰিলোঁ, ঢেৰ বিচাৰ টচ মাৰি 11টালৈকে বিচাৰিলোঁ, নাপালোঁ। তাত পুলিচক খবৰ দিয়া হৈছিলে, পুলিচো গৈছিলে, তাত নাপালে। তাত ৰাতিপুৱা আহিব গৈছিলে, আকৌ ৰাতিপুৱা 4টা মান বজাত আমি গ'লোঁ। গৈ চাইছোঁ এইফালে চালিয়া চাপৰিৰ মাছমৰীয়া মানুহ এজন দেখাইছে যে ইয়াত উপঙি আছে পানীত। তাত সিহঁতে উদ্ধাৰ কৰিলে। তাৰপিছতহে SDF বাহিনী মানুহ আহিলে। বৰ্তমান উদ্ধাৰ হ'ল, এতিয়ালৈকে থানাত আছে। কি কৈছে? দেউতা অকলে, আৰু এনে ঢেৰ জালুৱা আছিলে শুনা মতে, কিন্তু আমাৰ ঘৰৰ পৰা দেউতা অকলে গৈছিলে। মোবাৰক আলী দেউতাৰ নাম। মোবাৰক আলী। বয়স 80 মান হ'ব। হয়, মই তেখেতৰ পুত্ৰ হয়।